নমস্কাৰ বন্ধু বান্ধৱীসকল এছকে জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আহিছে ভাল খবৰ, 14,000 নতুনকৈ শিক্ষক নিযুক্তি দিয়া হ'ব। লগতে এডিআৰইতো কিমান পদ খালী হ'ব সেইটো ইয়াতে উল্লেখ কৰা নাই। এইটো প্ৰকাশ পাইছে আজিৰ আছাম ট্ৰিবিউন কাকতখনত প্ৰকাশ পাইছে যে আমাৰ অসমত 47,000 স্কুল আছে আৰু ইয়াৰে বিপৰীতে 48 লাখ ষ্টুডেণ্ট আছে। তো ইয়াৰে বিপৰীতে আমাৰ যিখিনি শিক্ষক থাকিব লাগিছিল সেইখিনি যথেষ্ট নহয়। তো ইলেকশ্যনৰ পিছত কিমান পদ খালী কৰি দিয়া হ'ব বা কোনসকলক লোৱা হ'ব ইয়াতে সেইটো উল্লেখ কৰিছে। তো বলক ভিডিঅ'টোত সবিশেষ আলোচনা কৰোঁ। তো ইয়াতে আজিৰ আছাম ট্ৰিবিউন কাকতখনত প্ৰকাশ পোৱা মতে 14,000 নতুন টিচাৰ লোৱা হ'ব অতি সোনকালে। কিন্তু ইয়াতে এডিআৰই কথা একো উল্লেখ নাই যে কেতিয়া হ'ব বা এডমিট কাৰ্ড কেতিয়া মুকলি কৰি দিয়া হ'ব। তো ইয়াতে যদি আমি চাওঁ, ইয়াতে আপোনালোকৰ মে'ৰ 19 তাৰিখে এইটো প্ৰকাশ পাইছে। তো ইয়াতে লিখিছে অফিচিয়েল চ'ৰ্চেছ told that Assam Tribune that the state has around 47,000 schools and around 48 lakh students. Some schools are still facing a shortage of teachers after the election process is over. 14,000 new teachers who have already cleared the teachers eligibility test that will be appointed to fill up the vacancies. তো ইয়াতে উল্লেখ কৰিছে যিসকল স্কুলৰ কিছুমান স্কুলত কি হৈ আছে, কিছুমান অসুবিধাৰ সৃষ্টি হৈ আছে যিহেতু শিক্ষকৰ নাটনি হৈছে বা শিক্ষক কম হৈছে, আৰু যিসকলে টেট পাছ কৰিছে বা টেট আপোনালোকে ক্লিয়াৰ কৰিছে, চি টেট বা ইয়াতে আছাম টেটৰ কথা উল্লেখ নাই। তো নতুনকৈ সেইখিনি আপোনালোকৰ প্ৰাধান্য দিয়া হ'ব যিখিনি পাছ কৰি থোৱা আছে আগতে। তো এইখিনি আছিলে ভিডিঅ'টোত। লগতে এডিআৰই বা আছাম পুলিচ বা যিখিনি এডভাৰটাইজ ওলোৱা হৈছিল বা এপ্লিকেশ্যন আমি কৰিছিলোঁ সেইখিনিৰ এডমিট কাৰ্ড অতি সোনকালে দিয়া হ'ব, জুলাই নাইবা আগষ্টৰ ভিতৰত। আৰু লগতে ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত ৰিটেন টেষ্ট অনুষ্ঠিত কৰা হ'ব আৰু যিখিনি পুলিচৰ পেট PST সেইখিনি অনুষ্ঠিত কৰা হ'ব অতি সোনকালে। তো এইখিনি আছিলে টেটৰ সবিশেষ যে টেটৰ 14,000 পদ লোৱা হ'ব। এইখিনি আপোনালোকে চাই ল'ব বস্তুখিনি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।